ইয়াত টকোপাত আছে, টকোপাত দিছে আৰু এয়া ফাৰ্মখনৰ ভিতৰৰ পৰিৱেশটো। ফাৰ্মখনৰ প্ৰথম এণ্ট্ৰি পাৰ্টটো চাওক, ইমান ধুনীয়া। আচলতে ফাৰ্মখনৰ ভিতৰত পৰিষ্কাৰ পৰিচ্ছন্নতাটো খুবেই জৰুৰী আৰু এইটো হ'ল প্ৰথম এণ্ট্ৰি পাৰ্টটো। আৰু ফাৰ্মাৰজন এইখন বিচনাতে ফাৰ্মাৰজন থাকে আৰু ফাৰ্মাৰজনৰ বিচনাখন চাওক কিমান সুন্দৰ আৰু ইয়াৰ পৰিপাটি। এয়া চাওক কিমান ধুনীয়া চাফ চিকুণ, কিমান ফ্ল'ৰ। এনেকুৱা নহয় যে ফাৰ্মখন মই আহিছোঁ চাফা কৰি ভিডিঅ' বনাইছোঁ। অলৰেডি ফাৰ্মখন ডিচিপ্লিনকৈ আছে আৰু এইটো দানা থোৱা জেগা, ধুনীয়াকৈ দানা টকটাৰ ওপৰত ধুনীয়াকৈ ৰাখিছে। আৰু এতিয়া আমি ফাৰ্মখনৰ ভিতৰলৈ যাম। ফাৰ্মখনৰ ভিতৰৰ পৰিৱেশটো, এইটো বাহিৰৰ পৰিৱেশ আৰু এইটো ফাৰ্মখনৰ ভিতৰৰ পৰিৱেশ। এয়া কেছ পদ্ধতিৰ এখন ফাৰ্ম। এতিয়া গৰমৰ দিন, দানাবোৰ দাঙি ৰাখিছে ধুনীয়াকৈ আৰু এখন কেজ ফাৰ্ম। ইমান সুন্দৰকৈ ওপৰত ফেন চলি আছে আৰু এইটো তলৰটো কিমান ধুনীয়া চাফা হৈ আছে চাওক। এয়া এনেকৈ ধৰণে এইটো ডেইলি চাফা কৰা যায়। আচলতে মই ভিডিঅ'টো বনোৱাৰ লক্ষ্য উদ্দেশ্যটো এইটোৱেই যে ফাৰ্মখন সদায় চাফ চিকুণ কৰি ৰাখিব লাগে। যিমান চাফ চিকুণ কৰি ৰাখিব আপোনালোকে, সিমান বাৰ্ডৰ হেল্থ ভাল হৈ থাকিব। এই দেখিছে বাৰ্ডৰ কালাৰ চাওক, চাফা হৈ আছে আৰু পানী একদম চাফা চাফা পানী খাই আছে। মুৰ্গীৰ হেল্থটো ভাল হৈ থাকিবৰ কাৰণে প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, যিমান পাৰে ফাৰ্মখন চাফ চিকুণ কৰি ৰাখিব লাগিব। আচলতে ফাৰ্মখনৰ চাফ চিকুণটো বহুত খুবেই জৰুৰী। এয়া দেখিছে কিমান ধুনীয়া চাফা হৈ আছে ফাৰ্মখন আৰু মই সেইটো কাৰণে আপোনালোকক এবাৰ দেখালোঁ। এনেকৈ যদি প্ৰতিখন ফাৰ্ম প্ৰতিটো দেখিছে ইমান ধুনীয়াকৈ নিট এণ্ড ক্লিন, এইফালে নিট এণ্ড ক্লিন। মই এইফালে দেখাই আছোঁ আপোনালোকক। এয়া চাওক কিমান সুন্দৰকৈ, কিমান পৰিষ্কাৰ। এইফালে চাওক এখন ধুনীয়া ফাৰ্ম। এতিয়া গৰমৰ দিন, এতিয়া দানাটো দাঙি ৰাখিছোঁ আৰু পানী ধুনীয়াকৈ চলি আছে। এয়া চাওক এয়া সুন্দৰকৈ এখন ফাৰ্ম। মই আকৌ এবাৰ তলৰটো আপোনালোকক দেখাই দিছোঁ। এয়া চাওক তলৰ পৰিৱেশ, এইটো তলৰ পৰিৱেশটো দেখাই দিছোঁ। এইফালেও দেখাই দিছোঁ, এইফালেও দেখাই দিছোঁ, এইফালেও দেখাই দিছোঁ। তাৰমানে যিমান পাৰে এই ভেটিটোলৈকে চাওক কিমান ধুনীয়া চাফা। তো এনেকৈ ধৰণে যদি প্ৰত্যেকজনে ফাৰ্মখন নিজৰ এটা মন্দিৰ হিচাপে, এটা ইনকাম চ'ৰ্চ, যিটোৰ পৰা আপোনালোকে দুপইচা ইনকাম কৰিব পাৰে, সেই বস্তুটো যদি আপুনি যিমান পাৰে চাফ চিকুণ কৰি ৰাখিব পাৰে, তো আশা কৰিছোঁ এনেকৈ ধৰণে যদি প্ৰত্যেকে ফাৰ্মখন কৰে, এটা ভাল ৰিজাল্ট আহিব আপোনালোকৰ। তো এনেকৈ ধৰণে আপোনালোকে যিমান পাৰে চাফ চিকুণ কৰি ৰাখিব ফাৰ্মখন, নিট এণ্ড ক্লিন। বাৰ্ডৰ হেল্থ চাওক, এয়া ইমান ধুনীয়া হেল্থ হৈ আছে একদম। এয়াই প্ৰিমিয়াম 6 ফিটত ফাৰ্মখন কৰি আছে তেওঁ, প্ৰিমিয়াম 6 ফিট প্ৰাইভেট লিমিটেডত কোম্পানীত। ইয়াত দেখিছে ইমান ধুনীয়া হেল্থ। মানে প্ৰত্যেকজন ফাৰ্মাৰে যাতে চাফ চিকুণকৈ কৰে ফাৰ্মখন। তো বন্ধুসকল, এয়াই আছিল আজি এটা ফাৰ্মখনৰ মই এটা চমু ভিডিঅ' আপোনালোকক আগলৈ আগবঢ়ালোঁ। কিয়নো আজি খুব গৰম পৰিছে, মই ফাৰ্মখনৰ ভিতৰতে আছোঁ, কিন্তু তথাপিও টেম্পাৰেচাৰটো ধুনীয়াকৈ মেইনটেইন হৈ আছে। ওপৰত ফেন চলি আছে, দেখিছে ওপৰত ফেন চলি আছে আৰু এখন টকোপাতৰ ফাৰ্ম। তাৰ সুন্দৰ এখন ফাৰ্ম মই আপোনালোকৰ বাবে দেখালোঁ আইডিয়েল হিচাপে, যাতে আপোনালোকেও যদি ফাৰ্মাৰ বন্ধুসকলে যদিহে আপোনালোকে পল্ট্ৰি ফাৰ্মিং, ব্ৰইলাৰ ফাৰ্মিং কৰি আছে, তেন্তে হ'লে আপোনালোকে এনেকুৱা এখন ফাৰ্ম কৰিব। আৰু এয়াই আছিল এটা চমু ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়ালোঁ। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে 10জনৰ সুবিধা হোৱাকৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।